একদম মনে মনে মূলক রাখা আসসালামু আলাইকুম সারা নাটকটা দেখে কি মজার নাটক হ্যাঁ তবে লাইক করিও শেয়ার করিও করবি কমেন্ট করিও হ্যাঁ তুমি অলপ চিন্তা নকৰিবা মই আছো নহয় তোমাক কোনো একো ক'ব নোৱাৰে তুমি মোৰ লগত আদে বেয়া নাপাবা হা কি কৰি অ দাদা দাদা Asal tak dapat nikah ini, no? Auntie, bosa ka po na pite ko pa. Asal kun? এইজনী মই ডাইৰেক্ট লৈ আহিছো হা Direct লৈ আহিব চাগে। তুমি কাৰ ছোৱালী ঘৰ ক'ত তোমাৰ? মই হেকমতৰ ভন্টি। এই তই উঠাই লৈ গলি যে ৰাস্তা পা কিয়? এই ক'ত গৈছে আপুনি? অৰা ঘৰ পৰা ওলাই আহক। কোনে কি খাইছে মোক গাত টাচ নকৰিবা ডোন্ট টাচ তোমালোকৰ কাৰণে মই অলপ হুইটা থাকিব নোৱাৰো ফুটটা থাকো আর লাগবো না। তোমার ছেলে কি করছে এটা? আৰাম কৰি আকৌ কি কৰিছে আজবা কি কৰা নাই মানে আকৌ দুষ্ট পানী খাই আহিলে। লগতে ছোৱালীও লৈ আহিলে। ৰাস্তা পা মই হেকমতৰ ভন্টি। ৰাস্তা দি গৈ আছো, সি মোক ভয় দেখাই ইয়াত লৈ আহিছে। কোনে তোমাক ভয় দেখাই আনিছে মই আছো নহয় এই পেটলা দেউতা দেখিছে নহয় একো নহয় এইজনী যে মোৰ মা বহুত ভাল বুজিছানে তোমাক যে সুখত ৰাখিব তুমি যে বহুত সুখত থাকিবা ডাইৰেক্ট কথা কোনে ৰাখিব হুকত? তই যদি বিয়া পাত তইহে হুকত থাকিবি, আমি কিয় হুকত থাকিম? এই মা এই এজনী আনিছো দূৰৰ পৰা কথা কওঁ, দূৰৰ পৰা কথা কওঁ। মই যেন ইমান কষ্ট কৰি ছোৱালীজনী আনিছো হা তুমি মোক বিয়া পতাই দিয়া কামানি কৰ তুমি বিয়া পতাই দি। মই যেন তোমালোকৰ পিতা কৰি দিম ডাইৰেক্ট এই কপা আনিছ ঘূৰাই দি থৈ আছা। কেনটা ঘূৰাই দি থৈব কবিকে ৰাস্তা পা উঠাই লৈ আহিছে। কি আহিছে হা কি পাইছে দুদিন পিছে পিছে মোৰ ভণ্টিৰ লগত কি ঐ কি কৰিছ তই কিয় আনিছ ইয়াত এই ৰখক দুষ্ট পানী খাই আছে যে এইকাৰণে। মতাহি কিবা কৰিছে তোক ৰাস্তাত ভয় দেখাইছে, এইটো দিবলৈ মই মোৰ আপুনি আপুনি একো চিন্তা কৰিব নাযায় মই পুৰা চেফটিত আছি কি চিন্তা নকৰিবি? কৈছো যে মনদাই ঠিক কৈছে ইজ্জত সন্মান মোৰ শেষ কৰি লাগিছে তোমালোকৰ দিম কিন্তু এতিয়া মনে মনে থাক কৈছো দাদা শুনক হা ঘৰত যা মোৰ ঘৰৰ শুনক দাদা আপোনাৰ বন্ধুজনী যে মই বহুত ভাল পাওঁ মোৰ লগত এতিয়া বিয়া দিব লাগিব মই ইমান দিন ধৰি মোৰ দেউতাক কৈ আছো দুষ্ট পানী খাই আছে। মই ইমান দিন ধৰি দেউতাক কৈ আছো তোৰ কিবা সম্পৰ্ক আছে নেকি তাৰ লগত মোক বিয়া পতাই দিবলৈ ঘৰত যা আজিলৈকে মোক বিয়া পতাই দিয়া নাই এইটো সপ্তাহত মোৰ লাগিব